হয়, আপোনালোকে কোনো আমি জংঘলৰ মাজত আছোঁ বুলি নাভাবিব। আমি আছোঁ এটা নাগালেণ্ডৰ ভিতৰুৱা অঞ্চলৰ যি হাইৱে, এফালে মন, অন্যহাতে লংলেং ডিষ্ট্ৰিক্টৰ মাজৰ অংশ। এই মাজৰ অংশৰ এটা হাইৱেৰ ওপৰত আমি বহি আছোঁ। মোৰ সহযোগী আব্দুৰে দেখুৱাইছে, এইটো দেখিছে, এইটো মাইল পোষ্ট। ইয়াত হাবি জংঘল নহয়, সকলো এতিয়া পাহাৰৰ পৰা ঠেলি অনা শিল বালিৰ দমেৰে এই বোকাৰে এই হাইৱে সম্পূৰ্ণৰূপে তছ নছ কৰি ধ্বংস কৰি এনেধৰণে ঘাঁহ বনেৰে আৱৰি ধৰিছে এই হাইৱে। কিছু অংশত খহি সম্পূৰ্ণৰূপে তছ নছ হোৱাৰ লগতেই জহি খহি যোৱা পৰিলক্ষিত হৈছিলে। অন্যহাতে ইয়াতে আমাৰ লগত ইয়াৰ এই স্থানীয় ব্যক্তি আছে, তেখেতলোকৰ পৰাও আমি জানিম যে কেনেধৰণে সেই দিনটো বিভীষিকাময় দিনটো তেওঁলোকে পাৰ কৰিছিল বা কেনেধৰণে তেওঁলোকে এই প্ৰতিদিন টাইমৰ আগত বৰ্ণনা কৰিব। দাদা, এটা কথা, আপুনি এখন যিদিনা আপোনাৰ ইয়াতে এনেকুৱা হৈছে, লেণ্ডশ্লাইড হৈছে, ধুমুহা হৈছে, বৰষুণ হৈছে, চব পৰা আপোনালোকৰ ৰাস্তা পদূলি চব খতম হৈ যাইছে, মানুহ মৰিছে। আপোনালোকৰ ইয়াতে কি হৈছিলে সেই দিনটোতে? এই দুদিনটো 2 দিন মানে কণ্টিনিউছলি বাৰিছ দিছে, সেইকাৰণেতো কোনোবি বাহিৰ ওলাব পৰা নাই, কোনোবাটো নিজৰ খেতি বেয়া হোৱাবেই নাজানে, ঘৰতে বহি আছে মানে বাৰিছটো দিয়াৰ কাৰণে। এতিয়াতো পূৰা জেগাতে মানে নিয়েৰলি 100 above লেণ্ডশ্লাইড হৈ কিনে আছে সেইতে। হয়, আমি এনেধৰণেই তেখেতৰ পৰা জানিছিলোঁ যে তেখেতে কৈছে আমাক ইয়াতে লেণ্ডশ্লাইড হৈছিলে সেই দিনটোত। তেখেতলোকে অসমতেই নহয়, ইয়াৰ বান অহাৰ পাছৰ পৰ্যায়তহে অসমৰ বান ইয়াৰ পৰা গৈছিলে বা ঢল নামিছিল। সকলো ইয়াৰ ঢলেই এইবোৰ, এই যিসমূহ বস্তু দেখিবলৈ পাইছে বা এই আচবাব দেখিবলৈ পাইছে, শিল বালি কয়লা সকলো একাকাৰ হৈছে এই ইয়াত। কাৰণ এটা কথা, মাটিৰ অৱক্ষত কি থাকে কোনেও নাজানে, পাহাৰৰ অৱক্ষত কি থাকে কোনেও নাজানে। সেইসমূহ সম্পদ এনেধৰণে এই লেণ্ডশ্লাইড হৈ খহাই আনি সকলো নদীত পেলাই দিছে। আৰু সেই নদীৰ কবাল সোঁতত নাগালেণ্ডৰ এটা অংশৰ লগতে অসমৰো কেইবাখনো জিলা বা কেইবাটা স্থানতো নাজিৰাকে ধৰি বিভিন্ন স্থানত মষিমূৰ কৰা পৰিলক্ষিত হৈছে। বানৰ বিভীষিকা এনে ৰূপ ধাৰণ কৰিছিল যেন এটা মহাপ্ৰলয়ৰ সূচনা কৰিছিল। আৰু সেই দিনটোৰ বিভীষিকাৰ কথা মনত পৰিলে সকলোৰে বুকু কঁপি উঠে। আৰু তেনেধৰণেই যি বিহুবৰৰ নেপালী খুঁটিটো তছ নছ কৰিছিল, ইয়াৰ এই নাগালেণ্ডৰ পৰা যোৱা যি ঢল, সেই ঢলেই সকলো ইয়াতে তেওঁলোকে এই ঢলে যি ইয়াৰ গছ গছনি বা ঘৰ দুৱাৰ সকলো গৈ সেই নেপালী খুঁটি বা বিহুবৰৰ বিভিন্ন স্থান, অন্যহাতে জিলাখনৰ বিভিন্ন স্থানত তাণ্ডৱৰ সৃষ্টি কৰি এনেধৰণে মানুহক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছিল। আৰু এটা কথা, আমি পুৱাতে আজি ওলাইছিলোঁ, আব্দুল ৰহিম আৰু মই এই স্থানলৈ, নাগালেণ্ডৰ এই স্থানৰ উৎস বিচাৰি আহিছিলোঁ। আৰু পোনপ্ৰথমবাৰৰ বাবে আমি এই দৃশ্য দেখুৱাবলৈ সন্মত হৈছোঁ বা আমি এই দৃশ্য দেখুৱাইছোঁ। প্ৰতিদিন টাইমৰ দৰ্শকে দেখিছে। আৰু ইয়াৰ নাগালেণ্ডৰ কেইজনমান স্থানীয় ব্যক্তিয়ে আমাক প্ৰতিটো মুহূৰ্তত সহায় কৰিছে। আৰু সেই সহায় তেখেতলোকৰ আমাৰ পুৱাৰে পৰা আমাৰ লগত সংগ দি এতিয়াও এই মুহূৰ্তলৈকে, এতিয়া আন্ধাৰ হৈ গ'ল, 9 বজাতে আহিছিলোঁ ঘৰৰ পৰা, কিন্তু এতিয়াও আমি মনোজ দত্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত সেই স্থানৰ পৰা আমাক পৰিৱেশটো দেখুওৱাৰ বাবে।